বুজাবলৈ আহিছো। তোমালোকক অলপ ডিউটিৰ কথা বুজাবলৈ আহিছো। অৰি আপুনি আমাক ডিউটিৰ কথা বুজাব আহিছা? ইলেকশ্যনৰ দিন ঘোষণা কৰা নাই জানো, সেইকাৰণে মই আহিছো। আপুনি ইলেকশ্যন কমিশ্যন নহয়, তেতিয়াহ'লে আপুনি ডিউটিৰ কথা বুজাবলৈ আহিছে যে মই ভাল পোৱা নাই দেই কথাটো। আপোনালোকে কিছুমান কথা শুনিও নুশুনে, দেখিও নেদেখে, আৰু সেইকাৰণে মই আহিছো। মানে মোৰ এতিয়া খংহে উঠিবগৈ আৰু মানে মই আঁতৰি দিছো আৰু। অৰি আপুনি কিয় আহিছে ভালকে বুজাই কওকচোন। বহি পেলাই কথা পাতো। নালাগে। থেংক ইউ। ছাৰ মই অকণ ওলাইহে যাওঁ নেকি? কলৈ? এই চমু এটা জীয়েকৰ বিয়াখনো খাওঁ, মাথাটো অলপ ঠাণ্ডা কৰি আহোঁ। ব্ৰেইনটো আকৌ কিয় গৰম হ'ল? এই মানুহটো নাবো নাচুৰ কথা কৈ আছে, কাৰ ব্ৰেইন ঠাণ্ডা হৈ থাকিব? হ'ল কিনো? ইলেকশ্যনৰ ওপৰত জ্ঞান দি আছে। হয় নেকি? চাওকচোন, এইবিলাক কথানো আমাক কৈ থাকিব লাগে। মোৰ মানে ভয় লাগে, মোৰ মুখখন বেয়াটো। মই খবৰকে কিবা এটা কৈ দিম, মানুহটোৱে বেয়া পাব, বয়সস্থ মানুহ পিছত আপুনিও মোক গালি পায়। আৰে কথা কৈ কৈ গুচি গ'ল ছাৰ। এই মানুহটোৱে আমাক আকৌ কিহৰ ইলেকশ্যনৰ জ্ঞান দিব আহিছে? ভণ্টি চাৰ্ট চিলাইছ? আচ্ছা, মই তোক এটা বাৰু কথা সুধো। এই বেবেৰী বান কথা সুধি মোৰটো গৰম নকৰিবি কিন্তু। মই চিৰিয়াছ কথাই সুধিম, আৰু এনচাৰটো তই চিৰিয়াছলি দিবি আৰু। সুধ। মানে তই ধৰি ল দেই, মানে কথা হ'ল আমাৰ মায়ে তোক কৃষ্ণ কমললৈ বিয়া দিম বুলি ক'লে, কিন্তু এটা চৰ্তত, মানে এনেই আৰু তই ধৰি ল। এতিয়া কথা হ'ল যে কৃষ্ণ কমললৈকে তোক বিয়া দিব, কিন্তু তই মানে জোৱাই আমাৰ ঘৰত ঘৰ জোৱাই থাকিব লাগিব। তেতিয়া তই কি কৰিলি হয় বাৰু? এয়া এনচাৰটো নিদিলেই নহয়, এতিয়া মই কি কৰোঁ বাৰু? তাৰ মানে আপুনি আমাক ইলেকশ্যনৰ জ্ঞান দিব আহিছে? জ্ঞান দিব অহা নাই, কিছুমান কথা ক'বলৈ আহিছো। একো ক'ব লগা নাই, চব জানো আমি এইবিলাক। জানে কাৰণেতো ইলেকশ্যনত হাংগামা হয়। আৰে ইলেকশ্যনত হাংগামা হ'বই, এইটোনো কি ডাঙৰ কথা? তেনেকৈ ক'লে নহ'ব নহয়, তোমালোকে এইবোৰ বন্ধ কৰিব লাগিব। আন নালাগে, ইলেকশ্যনৰ সময়ত স্কুল, কলেজ, হস্পিটাল, ছিনিয়ৰ চিটিজেনৰ ঘৰ, এইবোৰত লাউড স্পীকাৰ হাই ভলিউমত বজাব নোৱাৰিব বুলি ইলেকশ্যন কমিশ্যনাৰে জনাই দিছে। পাৰিবা এইবোৰ বন্ধ কৰিব? আৰু যদি নোৱাৰা, চাকৰি ৰিজাইন দিবা। আপুনি মোক চাকৰি ৰিজাইন দিব দিছে? অঁ, মই থুমফ্ৰা লিডাৰলে ৰহ বেটা নাংখ। হেৰি কি ক'লা কি ক'লা? এতিয়া পলাইছে। ছাৰ ছাৰ, এই মানুহটোৰ এতিয়াই জান খাই পেলাম দে কিন্তু মই। কি হ'ল? ছাৰ, সি মোক চাকৰি ৰিজাইন দিব দিছে। কিয়? ইলেকশ্যনৰ সময়ত হাই ভলিউমত বজা মাইকবিলাক যদি আমি বন্ধ কৰিব নোৱাৰোঁ, মই বোলে চাকৰি ৰিজাইন দিব লাগে। ঠিকেইতো কৈছে। আপুনিও মোক চাকৰি ৰিজাইন দিব দিছে। আপুনি মোক ছাপৰ্ট কৰিব লাগে না সেই মানুহটোক? সেই মানুহজন এজন কমন মেন। এজন কমন মেনে ইলেকশ্যনৰ ওপৰত আমাক কিছুমান মতামত দাঙি ধৰিছে, আমি সেইটো জনাটো উচিত। মানে ছাৰ, মানে